মই এইটো কথাই কৈছোঁ যে ক'ৰবাত যদি কিবা ধনৰ লেনদেন হৈছে, এনেইতো মুখেৰে কথা ক'লেই নহ'ব নহয়। আজি এখেতৰ বিৰুদ্ধে দিব, মোৰ বিৰুদ্ধে দিব, এখেতৰ বিৰুদ্ধে দিব, ডাঙৰ ডাঙৰ কথা, কাৰণ এইবিলাকৰ কোনো মান সন্মানো নাই। তেওঁলোকে মই কৈছোঁৱে যিকোনো পৰ্যায়লৈ যাব পাৰে এই অপৰাধীবিলাক। তেওঁলোকৰ মুখেৰে মাজেদি কিবা এটা কোৱাটো একো ডাঙৰ কথা নহয়। মই এইটো এটা কথা মই প্ৰতীয়মান যে এই অপৰাধী যিবিলাকক বিজেপিয়ে ব্যৱহাৰ কৰিছে, তেওঁলোকক দূৰৰ পৰা ইংগিত দিলেই যিকোনো কথা যিকোনো কাম তেওঁলোকে কৰিব পাৰে, আৰু বিজেপিয়ে সেইটো ব্যৱহাৰ কৰিছে। সেইটোৱে কথাটো। নিশ্চয়কৈ কৰাইছে বিজেপিয়ে। মই কৈছোঁ নহয় যে শিখন দি ব্যৱহাৰ কৰে। মোৰতো এনেকুৱা ধৰণৰ এটা অনুমান হৈছে যে এইসকলক লৈ এইসকলে এতিয়া এই এনেকুৱা ক্লাবছ, হকী ষ্টিক বা লোহাৰ ৰড লৈ আহিছে। কাইলৈ এইসকলৰ হাতত অবৈধ অস্ত্ৰ তুলি দিব। মই আৰু শিৱামণি বৰা ডাঙৰীয়াই কথা পাতিছোঁ যে আমাক চাৰিওফালে গৈ পেলাই আমাৰ গাড়ী ভাঙিছে, আমাক এনেকৈ মাৰিবৰ কাৰণে চেষ্টা কৰিছে। ভাবি চাওকচোন, এই একেখিনি মানুহৰ হাতত সেইটো বিজেপিত থকা কিছুমান মানুহ সেইবিলাক কৰাৰ সক্ষম। অবৈধভাৱে ৰিভলভাৰ তুলি দিলে, এটা কাৰ্বাইন তুলি দিলে, এটা AK-47 তুলি দিলে। নিজে নকৰে, কিন্তু তেওঁলোকৰ হতুৱাই যদি কৰে, আমিতো আৰু এতিয়া অসম হৈ থাকিব নেকি? আৰু সেইটো পথতে গৈছে যেন মোৰ অনুভৱ। মই শুনিছোঁ, কিন্তু মই নাজানো। আৰু মই নাজানো তেওঁ যে অপৰাধী এই বিষয়ে কোনো সন্দেহ নাই। কাৰণ আপোনালোকে যদি খবৰ লয় তেতিয়াহ'লে গম পাব তেওঁক বাৰে বাৰে পুলিচে এৰেষ্ট কৰিছে। তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে মই শুনামতে প্ৰায় 21টামান তেওঁৰ এগেইনষ্টে কেছ আছে। আৰু তেওঁ গৰ্ব কৰে বোলে মোৰ এগেইনষ্টে ৰেপ কেছ আছে, মোৰ এগেইনষ্টে এই কেছ আছে, মই যিকোনো কাম কৰিব পাৰোঁ। গতিকে এইবিলাক মানুহক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাত আচৰিত হ'ব লগা একো নাই। কংগ্ৰেছে ব্যৱহাৰ কৰিছে নেকি মই নাজানো, কিন্তু কংগ্ৰেছ দলে তেওঁৰ কৃতকৰ্ম গম পায়েতো তেওঁক বহিষ্কৃত কৰিছে। আপুনিতো স্বীকাৰ কৰিছে যে তেওঁ বহিষ্কৃত বুলি। কিয় বহিষ্কৃত কৰিছে? সেই গুণধৰৰ কামবিলাক গম পাই পেলাইতো কংগ্ৰেছে তেওঁক বহিষ্কৃত কৰিছে। কথাটো সেইটোৱে। আমাৰ যিখিনি কথা আমি গম পাইছোঁ যে বিজেপি দলে এনেকুৱা ধৰণৰ কিছুমান অপৰাধী, যিবিলাক অপৰাধী মই আকৌ এবাৰ কওঁ যে ৰুলিং পাৰ্টিৰ আশ্ৰয় নহ'লে এনে অপৰাধী আছে যিবিলাকে পুলিচৰ লগত ভাল হৈ নাথাকিলে তেওঁলোকে তেওঁলোকৰ এই অপৰাধমূলক কামবিলাক চলাই যাব নোৱাৰে। তেনেকুৱা গুণধৰ ব্যক্তিসকলক লৈ আমাৰ এতিয়া আমি যিখিনি গম পাইছোঁ, বিজেপিয়ে এটা বাহিনী গঠন কৰিছে। তেওঁলোকে সংখ্যালঘু অধ্যুষিত এলেকাত বিশেষকৈ এনেধৰণে ৰাজনৈতিক এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে অহৰহভাৱে চেষ্টা কৰি আছে। এতিয়া এনেকুৱা ধৰণৰ বাহিনী আজি হয়তো সংখ্যালঘু অধ্যুষিত এলেকাৰ ভিতৰতে কৰিছে, কিন্তু এই বাহিনীয়ে শেষত গৈ পেলাই বাকী এলেকাটো তেওঁলোকৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিব। ৰুলিং পাৰ্টিৰ মদত পুষ্ট হৈ তেওঁলোকে যি ধৰণে কাম কৰিবলৈ লৈছে, এই বিষয়ে আমি কংগ্ৰেছ দল অতি উদ্বিগ্ন। এতিয়া যোৱাকালি আমাৰ ওপৰত যিটো মাৰাত্মক আক্ৰমণ চলিছিলে, মই আশা কৰিছোঁ নগাঁও পুলিচে, অসম পুলিচে অবিলম্বে এওঁলোকক কৰায়ত্ব কৰিব লাগে। কাৰণ ইতিমধ্যে ক'ত তেওঁলোকে ক'লা পোছাক চিলাইছে দৰ্জীৰ ঘৰত, ক'ত আহি পেলাই আমাক আক্ৰমণ কৰাৰ আগতে পাণ দোকানৰ পৰা এই ক'লা মাস্ক কিনিছে, ক'ত একেলগে আহি গাড়ীখন আছে, এইবিলাক তথ্য আমিয়ে যেতিয়া গম পাইছোঁ, পুলিচেতো এইবিলাক নিশ্চয় গম পাব। মই আজি গোটেই দিনটো
আমাৰ নিৰ্বাচনী প্ৰচাৰৰ মোৰ পূৰ্ব নিৰ্ধাৰিত প্ৰগ্ৰেমত মই ব্যস্ত আছিলোঁ। মাজতে আপোনালোকৰ মাজৰ পৰাই কোনোবাই ক'লে যে আমাৰ নগাঁও জিলা পুলিচ, অসম পুলিচে এই আমাৰ ওপৰত হোৱা আক্ৰমণৰ মূল যিজন হোতা, সেই হোতাজনক চিনাক্তকৰণ কৰিছে। আৰু এই কথা শুনি আৰু তেওঁলোকে এই হোতাজনক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টাও কৰিছে বুলি পুলিচে মই অহুকাণে পহুকাণে শুনিছোঁ। আনুষ্ঠানিকভাৱে পুলিচে মোক জনোৱা নাই। কিন্তু যদি কৰিছে, মই নগাঁও পুলিচৰ এই তৎপৰতাক সঁচাকৈ শলাগ লৈছোঁ। কাৰণ চামগুৰি ঘটনাৰ মাহৰ পিছত মাহ ধৰি অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাছিলে। কিন্তু মোৰ ওপৰত আক্ৰমণ, শিৱামণি বৰাৰ ওপৰত সেই শেহতীয়া আক্ৰমণৰ যিসকলে কৰিছে, সেইসকলক অসম পুলিচে চিনাক্তকৰণ কৰিছে বুলি শুনি পেলাই আমি স্বস্তিৰ নিশ্বাস পেলাইছোঁ। আৰু স্বাভাৱিকতে এই অপৰাধীসকলক কৰায়ত্ব কৰি আইনমতে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে আমি, কাৰ কথা কৈছে মই নাজানো, বহুত ধৰণৰ কথা ওলায়। মোক ৰ'বা, এজন এজনকৈ কওক, তেতিয়া মই উত্তৰটো দিব পাৰিম। মানে এইবিলাক অপৰাধী মানুহ, এই যিজনৰ কথা আপুনি কৈছে, মোকো ক'লে, মই আজি গাড়ীত আহি থাকোঁতে মই খবৰ ল'লোঁ। যিজন ব্যক্তিৰ কথা কৈছে, তেওঁ এজন পাক্কা অপৰাধী। তেওঁ হিষ্ট্ৰী চিটাৰ বুলি যে কয়, তেওঁ বাৰে বাৰে বিভিন্ন অপৰাধ কৰিছে। ইমদাদুল ইছলাম। আনকি মই জনামতে তেওঁক এই আমাৰ নগাঁৱৰ এতিয়াৰ SP স্বপ্নিল ডেকা ডাঙৰীয়া যেতিয়া মৰিগাঁও জিলাৰ SP আছিলে, তেতিয়া স্বপ্নিল ডেকা ডাঙৰীয়াই মৰিগাঁৱত তেওঁক এৰেষ্ট কৰিছিলে। তাৰ উপৰিও মৰিগাঁৱত যেতিয়া নন্দ সিং বৰকলা ডাঙৰীয়া SP আছিলে, তেওঁ এই একেজন ব্যক্তিকে চাইবাৰ ক্ৰাইমৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে। তাৰমানে তেওঁৰ বিৰুদ্ধে অলেখ অপৰাধৰ ঘটনা। মোক আমাৰ দলীয় কৰ্মীবিলাকে তেওঁৰ নামটো ওলোৱাৰ পিছত মোলৈ পঠিয়াইছে যে তেওঁ কেনেকৈ, তেওঁৰ পত্নী গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলে যোৱাবাৰ, তেওঁ কেনেকৈ জাল চুৰি কৰি কেনেকৈ তেওঁৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন যোগাৰ কৰিছিলে, কেনেকৈ তেওঁ অপৰাধ কৰিছে, তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। গতিকে এনেকুৱা ধৰণৰ হিষ্ট্ৰী চিটাৰে যিকোনো কথা ক'ব পাৰে। আৰু যদি মই সেইটো কথাই কৈছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তি, যি ব্যক্তিয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে, যিকোনো নিকৃষ্ট কথা ক'ব পাৰে কোনো প্ৰমাণ নোহোৱাকৈ, গতিকে এইবিলাকৰ লগত ফেপেৰি পাতি মই মানুহজনক চিনিয়ে নাপাওঁ। কোন মানুহে কেনেকৈ কি কৰিছে, যদি কৰিছে তেতিয়াহ'লে প্ৰমাণ দিয়ক। তেওঁলোকে প্ৰমাণ দিব লাগিব নহয়, এনেইতো আৰু তৰাৰ ফৰ্মুটি মাৰিলে নহ'ব। গতিকে মই এইবিলাক কথা ক'বলৈ নাযাওঁ। কিন্তু এই অপৰাধীবিলাকক এতিয়া লৈ পেলাই, যিটো দ্বিতীয় মহাযুদ্ধৰ সময়ত জাৰ্মানীয়ে যেনেকৈ গেষ্টাপো বাহিনী কৰিছিলে, ৰাতি ৰাতি আহি পেলাই এনেকুৱা ধৰণৰ কাম কৰে, যিকোনো কাম কৰিব পাৰে, এওঁলোকক লৈ পেলাই চৰকাৰে ৰাজনৈতিকভাৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সন্ত্ৰাসবাদী এটা, সংখ্যালঘু অধ্যুষিত এলেকাত সন্ত্ৰাসবাদী এটা বাহিনীও গঠন কৰিব পাৰে আৰু বিভিন্ন কামত তেওঁলোকৰ যোগেদি ব্যৱহাৰ কৰিব পাৰে। মিছ ইনফৰমেশ্যন, ডিছইনফৰমেশ্যন, আমাৰ কংগ্ৰেছৰ নেতাসকলক বদনাম, দুৰ্নাম আৰু ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে যিকোনো কাম কৰিব পাৰে তেওঁলোকে কৰিব নোৱাৰা কাম নাই। কিন্তু তেওঁলোকে, মই এইটো কথা একেবাৰে মই মোৰ পতিয়ন গৈছোঁ মই, যে এই নিৰ্বাচনতে মই এইটো অভিজ্ঞতা হ'ল। মোৰ সুদীৰ্ঘ 30 বছৰ কাল মই ৰাজনীতিৰ লগত আছোঁ, 4বাৰকৈ মই MLA হৈছোঁ, এইবাৰলৈকে 2বাৰকৈ সাংসদ হৈছোঁ, মন্ত্ৰী আছোঁ। এই টিকেটৰ এইবিলাক মোৰ জীৱনত কোনেও আগতে আঙুলিয়াই টোৱাব নোৱাৰিছিলে। কিন্তু ইয়াত অহাৰ লগে লগে এচাম মানুহে হঠাতে কথা নাই বতৰা নাই, এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকৰ মানসিক দংশনো নহয়,
তেওঁলোক অপৰাধী আৰু যিকোনো মুহূৰ্ততে যিকোনো কাম তেওঁলোকে কৰিব পাৰে সেই বিষয়ে মোৰ কোনো সন্দেহ নাই।